মোৰ মানুহৰ কেঁচা তেজ খাবলৈ মন গৈছে। এনেকৈ বুলি কয় কাৰণে কি হ'ল, শেষত এতিয়া চাৰিওফালে চালে যে যদি এই কেঁচা কাটিয়ে যদি মানুহ এনেকৈ তেজ যদি খাবলগীয়া হয়, বহুত মানুহ কমি যাব পৃথিৱীত। গতিকে কি হ'ল, তাইক এটা সান্তনা দি পেলাই ক'লে কি, তুমি গছপুৰীয়া ফালে গুচি যোৱা। গছপুৰীয়া নামৰ এডোখৰ জেগা আছে, সেইফালে গুচি যোৱা। তেতিয়া সেইডোখৰ ঠাই গছপুৰীয়া বুলি কৈছিলে, সত্য যুগৰ কথা কৈছোঁ। গৈ পেলাই কি হ'ল, গছপুৰীয়ালৈ যাওঁতে যাওঁতে কি হ'ল, গছৰ তলত, এজোপা বৰগছৰ তলত তেওঁৰ মানে কি হ'ল, সেই আসুৰিক শক্তিটো নাইকিয়া হ'ল। আৰু গছপুৰীয়াতে প্ৰথম কি হৈছিল, দেৱ দেৱীসকলৰ বিহু আৰম্ভ হৈছিল। সেয়া হ'ল সত্য যুগৰ কথা। তাৰপাছত কি হ'ল, এই বিহুটি আহি চতৰ সংক্ৰান্তিৰ দিনাখন আমাৰ কৃষি উৎসৱৰ লগত জড়িত হৈ 16শ শতিকাত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত এই বিহুটিয়ে কি কৰিলে, আমাৰ আহোম সমাজত, আহোম ৰাজ্যত কি হৈছে, ই বিয়পি পৰিল। আৰু ৰুদ্ৰসিংহ এগৰাকী সংস্কৃতিবান ৰজা আছিলে, স্বৰ্গদেউ আছিলে। তেওঁ তেতিয়া কি কৰিলে, এই বিহুটিক আহোম স্বৰ্গদেউ সভাত ইয়াক প্ৰতিষ্ঠা কৰিবলৈ ইচ্ছা কৰিলে। আৰু ইতিমধ্যে কি হৈছে,